গাইজ অলপ স্ক্ৰেচ হৈ গ'ল মানে ৰাস্তাত গাইজ চেক কৰিব আপোনালোকে এইটো पूरा फूट गया गैस सारे नहीं पापा हम जाकर पो में हवा अच्छे से क्रैश हुए और बाइक का तो गैस पता नहीं मैं तो चेक नहीं किया बाइक का क्रैश हुआ कि नहीं सैंडल भी टूट गया सैंडल भी टूट गया आपका टूटा हेलो ओके गाइस वेलकम बैक टू माय यूट्यूब चैनल तो गाइस আপোনালোকে গাইস টাইটেল থাম্বনেল দেখি গমে পালে ভিডিওটো মানে কি হইছে আৰু না গাইস এই জীৱনটোত এই ভিডিওটোত আৰু না তো কেছটো গম পাইছে আপোনালোকে তো লাহে লাহেকে বকি হৈ আছো এটাকে কেছটো ন আৰু বাকি গাইস মই যে ইমান দিন কিয় ভিডিও দি নাছিলো মানে বাইকখন গাইস পুৰা হেন্ডেল ভাঙি আছিল বে তো সেইটো মানে ভিডিও পোৱা নাছিলো বাইকটো বনাইছিলো হে বেবাল মাক আৰু না বাইকটো বনাইছিলো আৰু হৈ গলো এক্সিডেন্ট পুৰা বৰবাদ এই জীৱনটোত হেনেকে মানে আছো চলি তো বাকি চেক কৰক ইফালে বাইকটো আফটাৰ মাৰ্কেট এইটো লাইটটো লগাই দিছো বিল্ডাৰ টাইপৰ লাইটটো চলাই দেখা দিছো দেই গাইস তো বাকি এইটো হেন্ডেলটো ভাঙছিল তো হেন্ডেলৰ পাইপটো চেঞ্জ কৰছো মানে দিটো এইটো হেন্ডেল পাইপটো চেঞ্জ কৰছো আৰু সেই দিটো ভালেই আছিল বে সেইদিনাখন এক্সিডেন্ট হৈ এইটো পুৰা টেৰা হৈ আছে গাইস চেক কৰক চাওক এইফালে পুৰা টেৰা হৈ আছে গাইস এইটো মানে চেঞ্জ কৰিব লাগিব সেইটো চেঞ্জ কৰিব লাগিব বাকি গাইস আপোনালোকে কেমেৰা কোৱালিটি ইমান এটা ভাল নাপাব পাৰে কাৰণ আইফোনটো সেল কৰি দিলো মই আইফোনটো সেল কৰি মানে বাইকটো কিছুমান বনাইছিলো তো আকৌ মানে সেই হল বাইকটোৰ অৱস্থা তো আকৌ বনাব লাগিব কিবাকে তো সোনকালে বাইকখন বনাই আছো পিছত আপোনালোকৰ পুৰা ৰেগুলাৰ ভিডিও দি আছো ন পুৰা ৰেগুলাৰ ভিডিও দি দিম আপোনালোকে সাপোৰ্ট কৰিব মৰম চেনে দি যাব আৰু নাই জীৱনটোত ইফালে মানে প্ৰবলেম হৈ আছে মানে সেইদিনাখন অলপ এক্সিডেন্ট একদিনত গাইস দুবাৰকে এক্সিডেন্ট হৈছে বে প্ৰথমটো এই মানে এই বাল্ক সেট আৰু না এই জীৱনটোত এনেকা হৈছে মোৰ বাকি গাইস এই যে সকেটটো আছে গাইস দামানা খাই সকেটটো গাইস এতিয়া ইফালে গাইস এইটো মাত্ৰ পুৰা অইল কেটা ওলাই পুৰা খতম হৈ গৈছে চেক কৰক এই দেখক যে পুৰা ওলাই গৈছে গাইস এইবিলাক পুৰা তেল ওলাই আছে গাইস সকেটটো পুৰা টাবাই নাখাই বে সকেট খান এনেকা হৈ আছে মানে এইটো লাগব বনাবা খৰচাটো ভালেখিনি যাব ইয়াত এইফালে গৈছিলোঁ মই মেঘালয় পিনে গৈছিলোঁ যোৱাতে এক্সিডেণ্ট হৈ গৈছে মোৰ ছোৱালী এটা আছিল ছোৱালী এটা মানে ছোৱালী দুটাই আছিল দিয়ক মানে ফ্ৰেণ্ডে হয় আৰু গাইছ মানে মাতিছিলে তো গৈছিলোঁ গাইছ ফুৰিব আৰু পাৰ্টি চাৰ্টি কৰিলোঁ অলপ বেছি হৈ গ'ল পাৰ্টিটো মানে তাতে মানে এক্সিডেণ্ট হৈ গ'লোঁ এটা ক্লিপ দেখাই দিছোঁ আপোনালোকৰ ক্লিপটো চাই লওক গাইছ মানে এইটো অলপ সৰু অলপ এক্সিডেণ্টটো হৈ গ'ল তো এইটো মানে গাইছ আগত যাব নোৱাৰিম গাইছ তো মানে সেই গাৰ্লছকেইটা মানে কৈ আছে আগত যাব নোৱাৰিমগৈ বেছিকৈ দুখ পালে মানে সেনেতে মানে মোৰকে বেছিকৈ দুখ পালে গাইছ তো সেইটো মেইন কথাটো গাইছ এইফালে চেক কৰক মাৰেগা গাইছ অলপ স্ক্ৰেচ হৈ গ'ল মানে ৰাস্তাত গাইছ চেক কৰিব আপোনালোকে এইটো दिखा दो गाइस ऐसा कौन कैमरा पकड़ता है गाइस অলপমান স্ক্র্যাচ হৈ গ'ল মানে অলপমান যে এই যে আপটো দেখিছে ন এইটো এই যে গ্ৰীণ কালাৰ কি বৰ্ড আছে না গাইস এই সাইনবোৰ্ডটো সেই স্ক্র্যাচ হৈ গ'ল অলপমান তো গাইস চেক কৰিব পাৰে ইফালে গাইস सारी आपका क्या स्क्रेच हुआ है वो स्क्रेच आया पूरा फूट गया गैस सारे नहीं पापा हम जाकर पो में हवा अच्छे से क्रैश हुए और बाइक का तो गैस पता नहीं मैं तो चेक नहीं किया बाइक का क्रैश हुआ कि नहीं सैंडल भी टूट गया सैंडल भी टूट गया आपका टूटा तो नहीं स्क्रैच हो गया इसका भी तो गैस बाइक का तो मैंने चेक नहीं किया अभी तक तो आप लोग देख लो मैं भी चेक करेगा अभी लाइफ नाउ गाइस मैं जे हिंदी ब्लॉग मारि आছো বে দোস মানে 10 লোক আৰু না পাহৰি গৈছো মই যে অসমীয়া ব্লগ বনাবে মা কসম সে অলপ মানে এমএল শুনা দো গাইস এইটো কেছটো মানে তো কেছটো হেতুৱে कौन ऐसा फोटो खींचेगा बे कौन फोटो खींचता है ऐसा नठिया बाकी गाइस मजे हलो एक्सीडेंटটো মানে ভালেখিনি মানে স্ক্র্যাচ হৈছে বাইকটো দিওক স্ক্র্যাচ হৈছে
সেইফালে একো নাই দিয়ক, অকণমান স্প্ৰেছ হৈছে। বাকী সেইটো হেণ্ডেলটো পূৰা মানে টেৰা হৈ গৈছে না, হেণ্ডেলটো সেইফালেওতো মানে টেৰা হৈ গৈছে। আৰু এই যে এইটো মালটোৰ চকেটটো ডাব নাখায় বে এতিয়া, মানে ডাব নাখায়েই এনেকুৱা টাইপৰ কেছটো হৈ গৈছে। মানে এইটো বনালেতো খৰচা যাবই, এইটো বনাব লাগিব। এইফালে হেণ্ডেলটো এইটোও চেঞ্জ কৰিব লাগিব, হেণ্ডেলৰ পাইপটো। আৰু বাকী চেন কাভাৰ, আল কাভাৰ, বাল কাভাৰ খেৰেক খুৰুক বাজি থাকে বে, কুক বাজি থাকে গাইছে। এইটো কিবা প্ৰব্লেম দি আছে এইটো মই গম পোৱা নাই এতিয়ালৈকে। চ' মেকানিকৰ তাতে গ'লেহে গম পাম আৰু ন সেইটো বা কি প্ৰব্লেম দি আছে। এইটো এক্সিডেণ্টটো গাইছ প্ৰথমতো মানে ইমান হেৰিকৈ হোৱা নাছিলোঁ, আহোঁতে গাইছ পূৰা ডেঞ্জাৰাছ এক্সিডেণ্ট হৈ গৈছিলোঁ। ইমান ৰাস্তা নাপায়, ইমান টাৰ্ণিং গাইছ ৰাস্তাকেইটা। সেই টাৰ্ণিঙত কোনে এই 80-85 এনেকুৱা প্লাছ উঠাই বে, তো সেনেকৈ উঠাইছিলোঁ মই। তাতে অলপ ট্ৰিপত আছিলোঁ ন, তো সেইটো কেছটো মানে উৰি গৈছোঁ বে। মানুহ ইমান ডাঙৰ শিল মই দেখাই নাছিলোঁ নেকি, মই নিজে আচৰিত বে, ইমান ডাঙৰ শিল আছিল ৰাস্তাৰ ছাইডত আৰু না। ইফালে টাৰ্ণিং, ইফালে এটা শিল আছে আৰু না ডাঙৰকৈ, তো শিলেদি উঠাই দিছোঁ মানে পূৰা উৰি গৈছোঁ বে মানুহ। তো সেনেকুৱা ধৰণৰ আৰু না হৈ গৈছে এক্সিডেণ্টটো গাইছ। তো তাতে মানে বহুত অলপ ভেজাল লাগি গ'ল। তো সেইবিলাক নিপটাই আহিলোঁ মই। এতিয়া গেছ এটাই কেছটো নিপটাব আছে, এইটো নিপটাব আছে কেছটো, এইটো লাহেকৈ নিপটাই আছোঁ কেছটো। তো বাইকটো বনাইছোঁ নাই গাইছ, পূৰা ৰেগুলাৰ ভিডিঅ' দি থাকিম গাইছ, আপোনালোকে ছাপৰ্ট কৰিব। বহুত মৰম পাই আছোঁ গাইছ, তো এনেকৈ মৰমবোৰ দি থাকিব গাইছ। তো কেছটো সেইটোৱে। বাকী RPM চাউণ্ড এটা চেক কৰাই আছোঁ দেই আপোনালোকক। এগজষ্ট লগাই দিছোঁ, একৰা ববিকৰ হয় এগজষ্টটো। লাহেকৈ চাউণ্ডটো শুনাই আছোঁ আপোনালোকক। চাউণ্ডটো গাইছ পূৰা গুলি আহে বে চাউণ্ড। বাকী ইফালে পূৰা আৰু গাইছ না, পূৰা বেণ্ড পাইপ চেণ্ড পাইপ পূৰা জইন বে মালটোৰ মাকা সেনেকৈ আৰু। বাকী ইফালে গুণা বানি থৈছোঁ বে, মানে ক্লেইম এটা ল'ব লাগিব দক, ক্লেইম এটা লৈ আছোঁ কিনি। বাকী ইফালে ডাইৰেক্ট আৰু ডাইৰেক্ট সোমাই দিছোঁ আৰু না, বান্ধা বান্ধি ইয়াতে মানে ক্লেইম চেম চিষ্টেম নাই আৰু ডাইৰেক্ট সোমাই দিছোঁ মালটো। বাকী লাহেকৈ চাউণ্ডটো শুনাই আছোঁ আপোনালোকক। চাউণ্ডটো গাইছ পূৰা তাগৰা আহে বে, ৰগৰ দিয়ে চাউণ্ড। আৰু এতিয়া মানে পূৰা টোপ ব্লাছ মাৰা খাই থাকে বে এনে, সেই আৰু না কেছটো। পিছৰ পৰা চেক কৰক বাইকটো। চ' লাষ্ট এটা RPM চাউণ্ড শুনাই দিছোঁ আপোনালোকক। তাৰপিছত এতিয়া গৈ আছোঁ মই ডাইৰেক্ট কিবাত যাম গাইছ, মেকানিকৰ তাতে যাম। বাইকটো এইটো মানে কিমান কি খৰচা যাব এতিয়া সুধিও ভালকৈ ন। তো চাউণ্ডটো চেক কৰক আপোনালোকে ভালকৈ, চাউণ্ডটো শুনাই দিছোঁ গাইছ। হ'ব গাইছ, চাউণ্ডটো চেক কৰিলে। তো এতিয়া গাইছ গৈ আছোঁ ডাইৰেক্ট মেকানিকৰ তাতে গৈ আছোঁ এতিয়া। আৰু লাষ্ট এটা শুনাই দিওঁ আপোনালোকক। গৈছোঁ গাইছ এতিয়া ডাইৰেক্ট মেকানিকৰ তাতে গৈ আছোঁ।